খানা খাইছিলো, ইয়াত মূলা বিক্ৰী কৰিবলৈ আহিছিলো। গতিকে ইয়াত বহুত স্মৃতি জড়িত আছে। দুৰ্গা পূজা, কালী পূজা, গাঁৱৰ পৰা খোজকাঢ়ি আহো বাগানৰ মাজে মাজে। তেতিয়া ৰাস্তা পদূলিৰ অৱস্থা সাংঘাতিক বেয়া আছিল। বাগানৰ হওক, গাঁও হওক, চহৰৰ হওক, ৰাস্তা পদূলি যদি ভাল হৈছে, সঁচা কথা কবলৈ গলে বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ দিনত হৈছে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত হৈছে, অসমতো হৈছে, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতৰ বলিষ্ঠ নেতৃত্বই তেখেতে ভাৰতবৰ্ষৰ জনগণক শ্ৰদ্ধা ভক্তিয়ে যিমানখিনি সেৱা আগবঢ়াইছে, তাৰ কাৰণে যে ভাৰতবৰ্ষ শক্তিশালী হৈছে, বিশ্বৰ বুকুত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈছে। অসমৰ বুকুতো বিজেপি নেতৃত্বাধীন AGP, UPPL যিখন চৰকাৰ আছে, এই চৰকাৰখনে নিষ্ঠাৰে কাম কৰি আছে। চাহ বাগিচা হওক বা গাঁও হওক, বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম, চহৰ, সকলো মানুহৰ প্ৰতি সমদৃষ্টিৰে কাম কৰাৰ বাবে আজি সকলো দিশতে আজি যেনেধৰণে উন্নতি সম্ভৱ হৈছে, যাৰ বাবে আজি অসমেও ভাৰতবৰ্ষৰ বুকুত নিজৰ সুকীয়া পৰিচয় আজি দাঙি ধৰিবলৈ সক্ষম হৈছে। আৰু আজি 80 লাখ টকা ব্যয় কৰি পেলাই 4টা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। বালিজানৰ পৰা বালিজান, বিন্ধ্যাকটা, পানীতোলা আৰু খাৰজান। গতিকে এই 4টা প্ৰকল্প বিভিন্ন ধৰণৰ প্ৰকল্প। এই প্ৰকল্পত 80 লাখ টকা ব্যয় কৰা হ'ব আৰু ৰাইজৰ সহযোগিতাত মোৰ দৃঢ় বিশ্বাস প্ৰকল্পকেইটা সুন্দৰ হৈ নিৰ্মাণ হ'ব। খানা খাইছিলো, ইয়াত মূলা বিক্ৰী কৰিবলৈ আহিছিলো। গতিকে ইয়াত বহুত স্মৃতি জড়িত আছে। দুৰ্গা পূজা, কালী পূজা, গাঁৱৰ পৰা খোজকাঢ়ি আহো বাগানৰ মাজে মাজে। তেতিয়া ৰাস্তা পদূলিৰ অৱস্থা সাংঘাতিক বেয়া আছিল। বাগানৰ হওক, গাঁও হওক, চহৰৰ হওক, ৰাস্তা পদূলি যদি ভাল হৈছে, সঁচা কথা কবলৈ গলে বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ দিনত হৈছে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত হৈছে, অসমতো হৈছে, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতৰ বলিষ্ঠ নেতৃত্বই তেখেতে ভাৰতবৰ্ষৰ জনগণক শ্ৰদ্ধা ভক্তিয়ে যিমানখিনি সেৱা আগবঢ়াইছে, তাৰ কাৰণে যে ভাৰতবৰ্ষ শক্তিশালী হৈছে, বিশ্বৰ বুকুত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈছে। অসমৰ বুকুতো বিজেপি নেতৃত্বাধীন AGP, UPPL যিখন চৰকাৰ আছে, এই চৰকাৰখনে নিষ্ঠাৰে কাম কৰি আছে। চাহ বাগিচা হওক বা গাঁও হওক, বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম, চহৰ, সকলো মানুহৰ প্ৰতি সমদৃষ্টিৰে কাম কৰাৰ বাবে আজি সকলো দিশতে আজি যেনেধৰণে উন্নতি সম্ভৱ হৈছে, যাৰ বাবে আজি অসমেও ভাৰতবৰ্ষৰ বুকুত নিজৰ সুকীয়া পৰিচয় আজি দাঙি ধৰিবলৈ সক্ষম হৈছে। আৰু আজি 80 লাখ টকা ব্যয় কৰি পেলাই 4টা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। বালিজানৰ পৰা বালিজান, বিন্ধ্যাকটা, পানীতোলা আৰু খাৰজান। গতিকে এই 4টা প্ৰকল্প বিভিন্ন ধৰণৰ প্ৰকল্প। এই প্ৰকল্পত 80 লাখ টকা ব্যয় কৰা হ'ব আৰু ৰাইজৰ সহযোগিতাত মোৰ দৃঢ় বিশ্বাস প্ৰকল্পকেইটা সুন্দৰ হৈ নিৰ্মাণ হ'ব।